আজি 3 নম্বৰ দিনত আমি এতিয়া হাইৱে 5 নম্বৰ গিয়াৰত গাড়ী চলাই আছোঁ। দৰাগুটাৰ পৰা ঘূৰি আহিলোঁ। কেনেকুৱা লাগিছে? ইফালে চাই পেলাই কওক কেনেকুৱা লাগিছে? গাড়ীৰ সেইমতে এলাইনমেণ্ট ঠিক থাকিব লাগিব, বেলেঞ্চিং মানে চিধা গৈছোঁ কি নাই, ঠিক আছে। অলপমান আৰু আপোনাৰ অলপ বুজিব বাকী আছে। গাড়ীখন মাজে মাজে অলপ ইফাল সিফাল যাব বিচাৰে আপোনাৰ, এতিয়াও গৈ আছে চাওক ৰাইট হয়। সেই এলাইনমেণ্টটো চোৱাৰ ঢংটোৰ লগত তালমিলটো অহা নাই দেখোন। যেনেকৈ গান এটা গাবলৈ হ'লে মিউজিকটোৰ লগত মিলি যাব লাগিব নহয়, গানটো সুৰটো ঠিক তেনেকৈ গাড়ী এইখনত চোৱা ঢঙৰ লগত এইটো মিলাব পাৰিব লাগিব। যদি নিমিলাই কিবা কাৰণত গাড়ী সেইফালে যাব, ডাম্পাৰে আহি চেষ্টা কৰিব, ঠিক আছে। সেইকাৰণে অলপমান বুজি পেলাই চাই পেলাই কণ্ডিশ্যনটো বুজি, আগত কেনেকুৱা প্ৰব্লেম আছে, আগত পাছিং ৰোড আছে এইফালে ওলাব পৰা, সেইটোও বুজি পাব লাগে। এক্সেলাৰ কমাই দিব লাগিব, দৰকাৰ হ'লে অকণমান ব্ৰেকত ইউজ কৰিব লাগিব, লগতে ষ্টাইলটো মিলাব পাৰিব লাগিব। জেগাটো ঠেক হৈ গ'ল ন।